সিদ্ধিপ্ৰাপ্ত কৰিবলৈ গৈ পালেগৈ মৃত্যুৰ দুৱাৰদলিত। দিল্লী ৰেলৱে ষ্টেচনত সংঘটিত অনাকাংক্ষিত ঘটনা। পদপিষ্টৰ ঘটনাত মৃত্যুক আঁকোৱালি ল'লে শিশুসহ 18 জনকৈ যাত্ৰীয়ে। পবিত্ৰ স্নানৰ আশা বুকুত বান্ধি নেদেখাজনৰ ওচৰলৈ গ'লগৈ 18 গৰাকীকৈ যাত্ৰী। সঁচাকৈয়ে বিধিৰ লিখনি কোনেও খন্দাব নোৱাৰে। হাঁহিমুখে সকলো ওলাই গৈছিল উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা দৰ্শন কৰিবলৈ। পবিত্ৰ স্নানৰ সিদ্ধি প্ৰাপ্ত কৰিবলৈ বিচাৰিছিল কেইবা শতাধিক ভক্ত প্ৰাণৰাইজে। কিন্তু মহাকুম্ভলৈ যোৱাৰ পূৰ্বে ঘটিল এক অঘটন, যাৰ কল্পনা হয়তো কোনেও কৰা নাছিলে। মহাকুম্ভৰ বাবে প্ৰয়াগৰাজলৈ যোৱা লোকসকলৰ মাজত নতুন দিল্লী ৰেলৱে ষ্টেচনৰ 14-15 নম্বৰ প্লেটফৰ্মত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়, যাৰ পিছতে সংঘটিত হয় এই পদপিষ্টৰ ঘটনা। বিগত কিছুদিন পূৰ্বে প্ৰয়াগৰাজতো অমৃত স্নানৰ সময়ছোৱাত সংঘটিত হৈছিল এনে এক অনুৰূপ ঘটনা। ৰেলত উঠাৰ সময়ছোৱাতে সংঘটিত হৈছে এই অনাকাংক্ষিত ঘটনা। এই ভয়াৱহ ঘটনাত এই পৰ্যন্ত শিশুসহ মৃত্যুক সাৱটি লৈছে প্ৰায় 18 গৰাকীকৈ যাত্ৰীয়ে। উক্ত দুৰ্ঘটনাত ইতিমধ্যে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেইবাগৰাকীও ব্যক্তিয়ে। উল্লেখযোগ্য যে উক্ত দুৰ্ঘটনাটোৰ পাছতে দেশৰ ভিন্ন প্ৰান্তৰ ৰেলৱে ষ্টেচনসমূহলৈ ইতিমধ্যে জাৰি কৰা হৈছে এলাৰ্ট। জানিব পৰা মতে প্ৰয়াগৰাজলৈ যোৱা দুখন ৰেল বাতিল হোৱাৰ বাবে ষ্টেচনত বিপুল জনসমাগম হৈছিল আৰু যাৰ পিছতে এই ঘটনা সংঘটিত হয়। ইতিমধ্যে দুৰ্ঘটনাত মৃত্যু হোৱা মৃতকৰ পৰিয়াললৈ আগবঢ়োৱা হ'ব 10 লাখ টকাৰ এককালীন সাহায্য। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেঞ্চন আছাম।